নমস্কাৰ, ওয়েলকাম টু মাই চেনেল। সো আজি আপোনালোকক মই ৰেফাৰেন্সৰ সহায়ত কেনেকৈ ষ্টিক ফিগাৰ আৰু মেনিকিন বনাব পাৰি দেখুৱাম। সো আপোনালোকে ৰেফাৰেন্স লৈ কেনেকৈ প্ৰেক্টিছ কৰিব এইটো ভিডিঅ'ৰ দ্বাৰা গম পাব। সো মই ইয়াত ডিজিটেলি দেখুৱাইছোঁ ড্ৰয়িংটো কৰি। আপোনালোকে মেনুৱেলি পেঞ্চিলে পেপাৰত যেনেকৈ কৰে এনেকৈ কৰিব পাৰে। মেথডটো সেম হয়, জাষ্ট মই ইয়াত ডিজিটেলি কৰিছোঁ। আগৰ ভিডিঅ'ত মই অলৰেডি আপোনালোকক দেখুৱাইছোঁ কেনেকৈ ষ্টিক ফিগাৰ বনাব পাৰিব, মেনিকিন কেনেকৈ বনোৱা হয়, গোটেই সেই প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুওৱা হৈছে। যদি আপোনালোকে আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত আহিছে তেন্তে আপোনালোকে আগৰ ভিডিঅ'ত গৈ চাব পাৰে। আগতে যদি মেজাৰমেণ্টখিনি আপোনালোকে বুজি লয় তেতিয়া এনেকৈ ৰেফাৰেন্স লৈ ড্ৰ কৰিবলৈ আপোনালোকৰ সুবিধা হ'ব। আগৰ ভিডিঅ'টো চাই ল'ব। চাওক, একদম ইজি। আপোনালোকে এনেকৈ ৰেফাৰেন্স মোবাইল ফোনতে হওক বা ফটো হওক তেনেকুৱা লৈ আপোনালোকে এনেকৈ ষ্টিক ফিগাৰ প্ৰেক্টিছ কৰিব পাৰে। এনেকৈ আপোনালোকে ডিফাৰেণ্ট প'জত প্ৰেক্টিছ কৰিব পাৰে। দিছ ইজ কল্ড ষ্টিক ফিগাৰ। নেক্সট আপোনালোকক এতিয়া দেখোন কেনেকৈ আমি মেনিকিন বনাব পাৰোঁ। ষ্টেপ বাই ষ্টেপ গোটেইখিনি ভিডিঅ' চাব, তেতিয়া আপোনালোকৰ বাবে ইজি হৈ যাব। যদি আপোনালোকৰ কিবা কনফিউজন আছে মোক কমেণ্ট কৰি জনাব পাৰে। মেনিকিন 3D ফৰ্মটো ওলাই আহিব। বেচিকেলি আমি মেনিকিনত আমি 3D ফৰ্মটো দেখুৱাবৰ বাবে আমি চিলিণ্ড্ৰিকেল ফৰ্ম আৰু প্লাছ স্ফিয়াৰ ইউজ কৰোঁ। আপোনালোকে যদি অবজাৰ্ভ কৰে গম পাব। যিবোৰ জইনাৰী পাৰ্ট আছে তাত আমি স্ফিয়াৰটো ইউজ কৰোঁ আৰু বাকী যিখিনি ধৰি লওক হাতৰে হওক বাকী চিলিণ্ডাৰ ইউজ কৰোঁ। সো এতিয়া আপোনালোকক মই এনে দেখুৱাই দিম মানে চিলিণ্ড্ৰিকেল ফৰ্ম বা স্ফিয়াৰৰ ইউজটো কেনেকুৱা হয়। হাউ টু ইউজ চিলিণ্ডাৰ এণ্ড স্ফিয়াৰ। একদম ইজি হয়। সো আপোনালোকেও এনেকৈ প্ৰেক্টিছ কৰিব পাৰে ৰেফাৰেন্স লৈ, তেতিয়া আপোনালোকৰো মানে বস্তুখিনি বুজি উঠাত সুবিধা হ'ব। সো আপোনালোকে প্ৰেক্টিছ কৰিব আৰু যদি কিবা কনফিউজন থাকে প্লিজ কমেণ্ট কৰি মোক জনাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে প্লিজ শ্বেয়াৰ কৰিব। থেংক ইউ।